টুকটুকিবাসীৰ বাবে ভাল খবৰ। কটগুৰি বজাৰত শুভ উদ্বোধন হ'ল চেইন জুৱেলাৰী। নগাঁও জিলাৰ ঢিঙৰ বৃহত্তৰ টুকটুকিবাসীৰ বাবে এটি সুখবৰ। আজি টুকটুকিৰ কটগুৰি অৰ্ধ সাপ্তাহিক বজাৰত শুভ উদ্বোধন হ'ল চেইন জুৱেলাৰী নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান। এই চেইন জুৱেলাৰীত শুদ্ধ সোণ, ৰূপ, হীৰা আদি হলমাৰ্কযুক্ত গহনা তৈয়াৰ কৰাৰ লগতে বিক্ৰী কৰা হ'ব। আজি এই শুভ উদ্বোধনী অনুষ্ঠানত টুকটুকি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলী আকবৰ, টুকটুকি প্ৰেছ ক্লাবৰ সভাপতি জালাল উদ্দিন আহমেদ, সম্পাদক আবুল হুছেইন, কটগুৰি সমবায় সমিতিৰ প্ৰাক্তন সভাপতি নবী হুছেইনকে আদি কৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। চেইন জুৱেলাৰীয়ে গ্ৰাহকৰ বাবে দিছে কেইবাটাও বিশেষ অফাৰ। 7 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে গহনা তৈয়াৰ কৰিলে গ্ৰাহকক দিয়া হ'ব মজুৰিৰ 50% ৰেহাই, লগতে দিয়া হ'ব বিশেষ উপহাৰ কুপন। প্ৰথম 7 জন ভাগ্যৱান ব্যক্তিক দিয়া হ'ব ৰূপৰ মুদ্ৰা। এই অফাৰৰ কথা আজি এদল সাংবাদিকক জানিবলৈ দিয়ে চেইন জুৱেলাৰীৰ স্বত্বাধিকাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। উদ্বোধন করা হয়েছে সেন জুয়েলারি কটগুরি টুকটুকি বাজারত। আজি আমি দেখিছো আমার সেন জুয়েলারি স্বত্বাধিকারসকলে টুকটুকিবাসীৰ বাবে সুখবৰ আৰু তেখেতসকলে আজি জুয়েলারি খুলি আমাৰ টুকটুকিবাসী অঞ্চলৰ কাৰণে এটা অফাৰ ঘোষণা কৰিছে। তেওঁলোকে 8 তাৰিখৰ পৰা 15 তাৰিখলৈকে যিসকল গ্ৰাহক ইয়াত জুয়েলারি বনাব তেখেতসকলৰ বাবে 50% ৰেহাইৰ এটা ব্যৱস্থা কৰিছে। আমি তাতে খুব আনন্দিত হৈছো। লগতে তেখেতসকলে এটা উপহাৰ কুপনৰ এটা ব্যৱস্থা কৰিছে। তাত 7 জন ব্যক্তিক তেওঁলোকে ৰূপৰ মুদ্ৰাৰে পুৰস্কৃত কৰিব। গতিকে মই আশা কৰো যিসকল ক্ৰেতাই এতিয়ালৈকে সোণৰ গহনা বা অলংকাৰ পাতি বনাবলৈ বিচাৰি তেওঁলোক যাতে ইয়াত আহে আৰু এই অফাৰটো যাতে তেওঁলোকে লাভ কৰে। আমি যে বিজনেস কৰি আছো এইটো বজাৰত একচাটিয়া আমাৰ জাতিৰ ভিতৰত, কিন্তু আমি এই কথাত আনন্দিত হৈছো যেহেতু আমাৰ বিভিন্ন জাতৰ যে আমাৰ বাংলাভাষী বাঙালী মানুহ তেওঁলোকে আহি পেলাই আমাৰ লগত চামিল হৈছে। গতিকে তেওঁলোকক আমি ধন্যবাদ দিছো এইটোৰ কাৰণে, যেহেতু তেওঁলোকে আহি পেলাই সোণৰ জোৱাৰ প্ৰতি যিটো বহুত ৰিক্সৰ কথা, গতিকে সেইখিনি এটা দোকান মুকলি কৰা হৈছে। গতিকে আপোনালোকে আমাৰ এই জেগাৰ যাতে কোনো ক্ষয় ক্ষতি নহয় সকলোৰে দায়িত্ব ৰাখি যাতে এই অনুষ্ঠানটো আমি চলাব পাৰো, গতিকে আপোনালোকে সকলোৱে ইয়াত নজৰ দৃষ্টি ৰাখিব বুলি আশা ৰাখি মই এইখিনিতে চমু বক্তব্য সামৰি মাৰিলো। আজি বালি লাগিছে যিহেতু আমাৰ ভয়ংকলিপুৰ অঞ্চলত মহিলাসকলৰ কাৰণে অতিটো সুখবৰ। বৃহত্তৰ টুকটুকি অঞ্চলত আধুনিক ধৰণৰ গহনা পাতি বনোৱাৰ কোনো অনুষ্ঠান নাছিল। আজি চেইন জুৱেলাৰী নামৰ যিটো সোণাৰী দোকান আমাৰ ইয়াত উদ্বোধন হৈছে, আমাৰ টুকটুকি ভাইৰ কাৰণে অতি সুখবৰ। আশা কৰো সকলোৱে ইয়াত যোগদান কৰিব, অনুষ্ঠানটো জীয়াই ৰাখিব। আজি জ্যেষ্ঠসকল, আমাৰ উদ্বোধনী অনুষ্ঠানত আপোনালোকে আহি পেলাই যিখিনি সহায় সহযোগিতা কৰিলে আমি অশেষ ধন্য। আমি ইয়াত দোকান খুলিছো যদিও আমি বিশ্বাসযোগ্য হিচাপত আপোনালোকৰ ওচৰত প্ৰতিজন দোকান হলমাৰ্কযুক্ত গহনা বনাম আৰু সেইটো হিচাপত ৰাইজে আমাক আগুৱাই ল'ব বুলি আমাৰ বিশ্বাস। এইটো কৈ মই আমালোকৰ ইয়াত সুবিধা হলমাৰ্কযুক্ত গহনা যেনে 22 কেৰেট হলমাৰ্ক, আমাৰ ইয়াত কাৰ্ড থাকিব। এই কাৰ্ড লৈ পেলাই আৰু বস্তু লৈ পেলাই আপুনি যিকোনো জেগাত গ'লে আমাৰ বস্তুৰ মূল্য দিবই লাগিব, আৰু যদি নিদিয়ে তেতিয়াহ'লেতো উপায় নাই। আৰু কিবা সুবিধা আছে? সুবিধা অফাৰ আমি 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমাৰ দোকানত যদি কোনো কাস্টমাৰ সকলে যদি কোনো অৰ্ডাৰ পাতি দিয়ে তেতিয়াহ'লে আমি মজুৰিৰ পৰা 50% ৰেহাই দিম। 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি এটা কুপন চিষ্টেম কৰিছো। যিসকল কাস্টমাৰে যদি আমাক অৰ্ডাৰ দিয়ে তেখেতসকলৰ ভিতৰত এটা প্ৰতিযোগিতামূলক কুপন খেল এটা আৰম্ভ কৰিম। কুপনৰ জৰিয়তে 7জন মানুহক আমি কুপনৰ জৰিয়তে নিৰ্বাচিত কৰিব পাৰিম। আৰু এই 7জন যোনেই পায়
ৰূপৰ মুদ্ৰা 10 গ্ৰাম এটা কৈ দিব পাৰিম। আজি 8 তাৰিখৰ পৰা 15 তাৰিখলৈকে 50% ৰেহাই না আৰু কুপন দিয়া হ'ব 7 দিনৰ ভিতৰত এটা 10 গ্ৰামৰ ৰূপৰ মুদ্ৰা পাব।